হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ টি ফ্ৰম আছাম নামৰ চেপ্টাৰটোৰ পৰা কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন, যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হ'ব। তো উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ বিগিন। নম্বৰ 1, হু ৰোট দ্য প্ৰ'জ টি ফ্ৰম আছাম? টি ফ্ৰম আছাম নামৰ এইটো যে চেপ্টাৰ আছে, এই চেপ্টাৰটো কোনে লিখিছিল? তো আনচাৰ কি হ'ব? অৰূপ কুমাৰ দত্তা ৰোড দ্য প্ৰ'জ টি ফ্ৰম আছাম। কোনে লিখিছিল? অৰূপ কুমাৰ দত্তা। ঠিক আছে, নেক্সট কুৱেশ্যন, হু ইজ ৰাজবীৰ? ৰাজবীৰ কোন আছিল? তো আনচাৰ কি হ'ব? ৰাজবীৰ ইজ এ ক্লাছমেট অফ প্ৰাঞ্জল। প্ৰাঞ্জলৰ কি আছিল? ক্লাছমেট আছিল। আৰু তেওঁলোকে দুজনে ক'ত পঢ়িছিল? দিল্লীত পঢ়িছিল। ঠিক আছে, আৰু গৰমৰ বন্ধত ক'লৈ আহিছিল? অসমলৈ আহিছিল। নেম দ্য টি গাৰ্ডেন মেনেজড বাই প্ৰাঞ্জলছ ফাদাৰ। প্ৰাঞ্জলছ ফাদাৰৰ মানে মেনেজ কৰা টি গাৰ্ডেনটোৰ নাম কি আছিল? তো আনচাৰ কি হ'ব? দ্য নেম অফ দ্য গাৰ্ডেন মেনেজড বাই প্ৰাঞ্জলছ ফাদাৰ ইজ ঢেকীয়াবাৰী টি গাৰ্ডেন বা ঢেকীয়াবাৰী টি এষ্টেট। ঠিক আছে, ঢেকীয়াবাৰী টি গাৰ্ডেন। নেক্সট কুৱেশ্যন, হোৱাট ডিড ৰাজবীৰ এণ্ড প্ৰাঞ্জল চিপ ইন দ্য ট্ৰেইন? ট্ৰেইনত মানে কি পি খাইছিল তেওঁলোকে দুজনে? ৰাজবীৰ আৰু প্ৰাঞ্জলে ট্ৰেইনৰ কম্পাৰ্টমেণ্টত মানে কি পি খাইছিল? তো আনচাৰ কি হ'ব? বোথ ৰাজবীৰ এণ্ড প্ৰাঞ্জল চিপড দ্য ষ্টিমিং হট লিকুইড অফ টি ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট। ট্ৰেইনৰ কম্পাৰ্টমেণ্টে তেওঁলোকে দুজন কি কৰিছিল? চাহ পি খাইছিল। ঠিক আছে, গৰম চাহ পি খাইছিল। নেক্সট কি হ'ব? হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড? মানে প্ৰতিদিনে পৃথিৱীত কিমান কাপ চাহ পি খোৱা হয়? তো আনচাৰ কি হ'ব? এভৰি ডে অভাৰ 80 crore কাপছ অফ টি আৰ ড্ৰাংক থ্ৰু আউট দ্য ৱৰ্ল্ড। মানে প্ৰতিদিনে প্ৰায় বা অভাৰ বেছি 80 crore মানে 80 crore-তকৈ অধিক কাপ টি গোটেই পৃথিৱীত পি খোৱা হয়। তো নেক্সট কুৱেশ্যন আছিল, হোৱাট ৱাজ ৰিড বাই প্ৰাঞ্জল ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট? ট্ৰেইনৰ কম্পাৰ্টমেণ্টত প্ৰাঞ্জলে কি পঢ়ি আছিল? তো আনচাৰ কি হ'ব? এ ডিটেক্টিভ বুক ৱাজ ৰেড বাই প্ৰাঞ্জল ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট। কি পঢ়িছিল? ডিটেক্টিভ বুক। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট হেড নেভাৰ বিন চিন বাই ৰাজবীৰ বিফৰ? ৰাজবীৰে আগতে কি দেখা নাছিল? তো কি হ'ব? ৰাজবীৰ হেড নেভাৰ চিন ছ' মাছ গ্ৰীনাৰী বিফৰ। ৰাজবীৰে আগতে মানে এনেকুৱা সেউজীয়া পথাৰ দেখা নাছিল। নেক্সট কুৱেশ্যন, হোৱাট ডিড দ্য চাইনিজ এম্পায়াৰ ডু বিফৰ ড্ৰিংকিং ৱাটাৰ? মানে চাইনিজ এম্পায়াৰ যে আছিল, চাইনিজ সম্ৰাট, তেওঁ মানে চাহ খোৱাৰ আগত কি কৰিছিল? তো আনচাৰ কি হ'ব? দ্য চাইনিজ এম্পায়াৰ ৱাজ অলৱেজ বইল্ড ৱাটাৰ বিফৰ ড্ৰিংকিং ইট। চাইনিজ এম্পায়াৰে কি কৰিছিল? গৰম কৰি পানী খাইছিল। ড্ৰিংক মানে পি খোৱাৰ আগত, পানীটো খোৱাৰ আগত কি কৰিছিল? পানীটো গৰম কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ বোধিধৰ্মা? বোধিধৰ্মা কোন আছিল? তো আনচাৰ কি হ'ব? বোধিধৰ্মা ৱাজ এন এনচিয়েণ্ট বুদ্ধিষ্ট এচেটিক। মানে পুৰণি কালৰ সাধু আছিল আৰু। ঠিক আছে, বুদ্ধিষ্ট সাধু। নেক্সট, হোৱাট ৱাজ ওৰ্ন বাই দ্য টি প্লাকাৰ্ছ? এই চাহপাত যে উঠায় এইবোৰে কি পিন্ধিছিল? তো আনচাৰ কি হ'ব? দ্য টি প্লাকাৰ্ছ অ'ৰ প্লাষ্টিক এপ্ৰনছ। কি পিন্ধিছিল? প্লাষ্টিকৰ এপ্ৰনছ। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ স্প্ৰাউটিং পিৰিয়ড অফ টি প্লাণ্টছ? টি প্লাণ্ট মানে চাহপাত গজাৰ মানে সোমাই কোনটো? তো আনচাৰ কি হ'ব? দ্য স্প্ৰাউটিং পিৰিয়ড অফ টি প্লাণ্টছ ৱাজ ফ্ৰম মে টু জুলাই। মে মাহৰ পৰা জুলাইলৈকে। ঠিক আছে, হোৱেৰ ডু দ্য টি প্লাকাৰ্ছ পুট দ্য টি লিভছ? এই চাহপাতবোৰ টি প্লাকাৰবোৰে ক'ত ৰাখিছিল? আনচাৰ কি হ'ব? দ্য টি প্লাকাৰ্ছ পুট দ্য টি লিভছ অন দেয়াৰ বেম্বো বাস্কেটছ। ক'ত ৰাখে? তেওঁলোকৰ যে বেম্বো বাস্কেট আছে তাত ৰাখে। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱেন এণ্ড হোৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক? টি প্ৰথমে ক'ত পি খোৱা হৈছিল? তো আনচাৰ কি হ'ব? টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা। চাইনাত খোৱা হৈছিল আৰু 2700 BC-ত। কেতিয়া? 2700 BC বিফৰ ক্ৰাইষ্ট। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱেন ডিড টি কাম টু ইউৰোপ? টি কেতিয়া ইউৰোপলৈ আহিছিল? তো আনচাৰ কি হ'ব? টি কেম টু ইউৰোপ ইন দ্য 16th century। টি কেতিয়া আহিছিল? 16th century-ত আহিছিল। ঠিক আছে,
নেক্সট কোশ্চেন হোৱাট ডু ইউ মিন বাই ফ্লাছ ফ্লাছ মানে তুমি কি বুজা তো আনসাৰ কি হ'ব ফ্লাছ মিন্স স্প্ৰাউটিং পিৰিয়ড মানে চাহপাত গজা সময়ক কি বুলি কোৱা হয় ফ্লাছ বুলি কোৱা হয় তো এইখিনি নেকি লাষ্ট কোশ্চেন আছে এটা হোৱাই ডিড বদিধৰ্মা কাট অফ হিজ আইলিডছ বদিধৰ্মাই কিয় তেওঁৰ মানে চকুৰ পাতটো কাটিছিল তো আনসাৰ কি হ'ব বদিধৰ্মা কাট অফ হিজ আইলিডছ বিকজ হি ফেল্ড স্লিপি ডিউৰিং মেডিটেশ্যন বদিধৰ্মা তেওঁৰ মানে চকু পাতটো কাটিছিল কাৰণ তেওঁ মানে যেতিয়া মেডিটেশ্যন কৰিছিল তেতিয়া কি অনুভৱ কৰিছিল টোপনি অনুভৱ কৰিছিল যাতে টোপনি নাহে সেইকাৰণে কি কৰিছিল তেওঁৰ মানে চকু পাতবোৰ কাটিছিল তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত বাই